शर्मा दिलीप शैकिया नरेंद्र मोदी जेपी नड्डा विजित गौरा नार्जारी दरंगाजुली बीजेपी कार्यकर्ता दरंगाजुली बीजेपी कार्यकर्ता दिलीप शैकिया नरेंद्र मोदी जेपी नड्डा बोलो बोलो भारत माता की विजित गौरा ইলেকশন জিকাটো খুব ভাল লগা কথা আৰু মই ধন্যবাদ দিছোঁ যে দৰংগাজুলিবাসী ৰাইজলে যে তেখেতসকলে প্ৰথমবাৰৰ কাৰণে বিজেপি দলক ইয়াত দৰংগাজুলি জিকালে আৰু মই ধন্যবাদ দিছোঁ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শৰ্মা ডাঙৰীয়া লগতে আমাৰ জিলা সভাপতি ভিক্টৰ দাস মণ্ডল কমিটিৰ সভাপতি আৰু মণ্ডল কমিটিৰ আমাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ দৰংগাজুলি সমষ্টিৰ ৰাইজলৈ স্যার আপুনি যাতে প্ৰাক্তন এমএলএ আৰু বৰ্তমানৰ এমএলএ হৰুৱাই আপুনি জয়লাভ কৰিছে এইবোৰ কেনে মই হৰুৱা নাই ৰাইজে আমাৰ প্ৰতি আমাৰ দলৰ প্ৰতি আমাৰ বিজেপি দলৰ প্ৰতি খুব এটা আস্থা আছিলে আৰু আস্থাটো আজিৰ দিনটোত তেখেতসকলে ৰিজাল্টত আনি দিলে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমষ্টিত আগবঢ়াই নিয়াত আপুনি কাম কৰিব নাই সমষ্টিটো মই তিনিবাৰ কাম কৰি আছোঁ 3 টাইমছ এবাৰ 4 টাইম আৰু মোৰ কাৰণে নতুন নহয় আৰু ৰাইজক লৈ পেলাই আমাৰ দলৰ লগতে ৰাইজক লৈ পেলাই আমি দৰংগাজুলি অঞ্চলটো এতিয়াতো বহুত কাম চলি আছে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি দৰংগাজুলি কাম চলি আছে ইয়াকে দুগুণ আমি এতিয়া কাম কৰিবলৈ সক্ষম হ'ম